এতিয়া এই গাঁওখনৰ নাম হ'ল নেঘেৰিবিল মিয়া গাঁও। আমাৰ খিলঞ্জীয়া মানুহখিনি ইমান এটা বিপদ হৈছে, এই গাঁওখন আমি উদ্ধাৰ কৰিব লাগিব। ইয়াৰ মিচিং মানুহৰ অধিকাৰৰ কাৰণে আমি যুঁজ কৰিব লাগিব, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে। ইয়াত ইমানখিনি সন্দেহযুক্ত মানুহ এখন চৰকাৰ থাকোঁতে কেনেকৈ বহি আছে? কথাবিলাকতো তাক আমাৰ প্ৰশ্ন আছে চৰকাৰক লৈ। এখন চৰকাৰ থাকোঁতে ইয়াত বাংলাদেশৰ পৰা অহা মানুহখিনি কেনেকৈ বহি আছে? আৰু আমি চৰকাৰক 7 দিনৰ সময়সীমা দিছোঁ, নহ'লে বীৰলাচিত থানা অসমৰ হাজাৰ হাজাৰ সৈনিক আহিব ইয়াত উচ্ছেদ কৰিবলৈ। চৰকাৰে নকৰিলেতো আমি কৰিম। এইটো চৰকাৰ, আৰু তাৰ কাৰণে যি পৰিস্থিতি সৃষ্টি হ'ব তাৰ কাৰণে মুখ্যমন্ত্ৰী দায়ী হ'ব, তাৰ কাৰণে অসমৰ গৃহ বিভাগ দায়ী হ'ব। উচ্ছেদ আমি আজিও চলাব পাৰোঁ, কিন্তু আজি আমি চৰকাৰক এটা সকিয়নি দিছোঁ। নেঘেৰিবিল মিচিং গাঁৱৰ নামটো চৰকাৰৰ এটা প্ৰশ্ন আছে যে নেঘেৰিবিল মিচিং গাঁৱৰ নামটো কেনেকৈ নেঘেৰিবিল মিয়া গাঁও হ'ল।